এইবোৰ কি ধৰিব পাৰিছেনে? নিশ্চয় ধৰিব পাৰিছে। এইবোৰ হৈছে বেল। বেলটো চিনি পায় চাগে ন? বেল আমি চৰ্বত খাওঁ যে। ছোৱালীৰ গৰমৰ বন্ধ চলি আছে, গতিকে মা ঘৰলৈ আহিলোঁ। মা ঘৰ মানে নামনি কামাখ্যাৰ কালীপুৰ। আহিয়ে ভাবিলোঁ কিনো কৰিম, বৰ কিবা মানে এলাহ লাগি আছে। ভাবিলোঁ এটা ভিডিঅ'কে বনাওঁ, আৰু এয়া ভিডিঅ'লৈ হাজিৰ। এইজোপা আমাৰ ঘৰৰ বেলগছ দেই, এইজোপা। আৰু ইয়াতে ইমান বেল লাগে, কি ক'ম আৰু। আমাৰ ঘৰৰ সন্মুখতে আছে, মানে সোমায়ে এই বেলগছডাল পায়। ইমানেই বেল লাগে, আৰু বেলটো ইমান ধুনীয়া খাবলৈ পকিলে। কিন্তু এই যে সৰু সৰু যে এইবিলাক কেঁচা কেঁচা সৰু সৰু এই বেলবিলাক যেতিয়া লাগে কলিতে পৰে, যেতিয়া সেই বেলবোৰ কিনো কৰিব। তো মোৰ দাদা এদিন মাক ক'লে যে আপুনি এটা কাম কৰিব, বেলবোৰ উঠাই থ'বচোন, মই কিবা এটা কৰিম। তো মায়ে উঠাই থৈ দিয়ে। তো দাদাই এদিন ক'লে বেলবোৰ কাটি মানে স্লাইচ টাইপ কাটি পেলাই ৰ'দত দি থ'ব। তো তেনেকৈ ৰ'দত দি থয়। ভিডিঅ' এটা শান্তিত বনাব নোৱাৰি। বেকগ্ৰাউণ্ডত যে কিমান কাউৰীৰ শব্দ শুনিছেনে আপোনালোকে? বাৰু যি কি নহওক, আহক। আৰু মই এয়া এইবোৰ সেইদিনাখন ৰ'দত দিছিলে। এইটো সেইদিনাখন ৰ'দত দিছে। এয়া বেছিদিন হোৱা নাই, গমেই পাইছে এইবোৰ সেউজীয়া সেউজীয়া হৈ আছে, এয়া কালাৰ হৈ আছে। আৰু এয়া হৈছে কেইদিনমান আগত, এইটো এসপ্তাহ বেছি হ'ল, আৰু এইটো চাগে 3-4 দিনমান হৈছে। এইটো এসপ্তাহৰ বেছি হৈ গৈছে। এইটো ধুনীয়া হৈছে, এইটো খাব পৰা হৈছে। এতিয়া কথা হৈছে এইটো খায় কেনেকৈ। এইটো কেনেকৈ খায়, বেলেগে কি কৰি খায় নাজানো। আমি এইটো বেলৰ চাহ খাওঁ। এইটো বেলৰ চাহ। এইটো কেৱল 2 বা 3 টুকুৰা, এনেকৈ দুটা টুকুৰা উতলা গৰম পানীত দিলে হ'ল। দি যেতিয়া অকণমান উতলাব, তেতিয়া ইমানেই ধুনীয়া চাহৰ কালাৰটো হয়, একদম ৰঙা চাহৰ কালাৰ হয়, খুব ধুনীয়া হয় খাবলৈ। তাতে আপোনালোকে চেনি দিবও পাৰে, আৰু চেনি নিদিয়াকৈ যদি কোনোবাই মৌ দি খায়, মৌ দি খাব পাৰে। আৰু সেই চাহটো বিৰাটেই ভাল। আৰু বেলৰ চাহ কিহৰ কাৰণে ভাল আপোনালোকে এবাৰ গুগলত চাই ল'ব পাৰে। সকলোৱে বেলৰ চৰ্বত খায়, পকা বেলৰ। কিন্তু এই কেঁচা বেলেৰে বা কলি বেলেৰে যে চাহো খাব পাৰি, চাহ কৰিও খাব পাৰি, সেয়া মই দাদাৰ পৰাই শিকিছোঁ, বা দাদাই শিকাইছে আমাক। আৰু এই চাহটো চেনি নিদিয়াকৈ খাব পাৰিলে ভাল বাৰু। মানে যেতিয়া ৰাতিপুৱা শুই উঠিব, মুখ ধুই গৰম পানী যদি কোনোবাই খায়, গৰম পানী খাই লৈ, কুহুমীয়া গৰম পানী খাই লৈ এয়া চাহ খাব পাৰে। যেনেকৈ গ্ৰীণ টি খায় আপোনালোকে, তেনেকৈ এইটো চাহ খাব পাৰে, ইয়াৰে চাহ। আৰু ইয়াৰে মই জনাত ধৰক ডায়েবেটিছ পেচেণ্টেও খাব পাৰে। আৰু যেতিয়া আপোনালোকৰ কিছুমান যেনেকৈ পেটৰ কিছুমান সমস্যা থাকে ন, সেইবোৰৰ কাৰণে এইটো চাহ ভাল। তাৰপিছত ধৰক মূৰৰ বিষ হৈছে, কেতিয়াবা আমি এনেকুৱা হয় ন, মূৰ বিষাইছে, চাহ একাপ পালে ভাল লাগে। কিন্তু এইটো চাহ খালে সঁচাকৈ মূৰৰ বিষ দূৰ হয়। আৰু মানে হাৰ্টৰ পেচেণ্টেও এইটো চাহটো খাব পাৰে। তেনেকৈ ঢেৰ আছে ইয়াৰে গুণাগুণ, আপোনালোকে গুগলত চাই ল'ব পাৰে। তো খাই চাবচোন কেনেকুৱা, আৰু গোন্ধটো ইমান ধুনীয়া হয়, খাই চাবচোন দেই।